মই ভাওনা মঞ্চ উদ্বোধন কৰিবলৈ যেহেতু দায়িত্ব দিছে এভাগী প্ৰভুৰ লীলাৰ বিষয়ে কৈ মোৰ বক্তব্য সামৰিম অলপ পিছতে এগৰাকী সুন্দৰ মাতৃৰ প্ৰৱেশ ঘটে সেই সুন্দৰ মাতৃগৰাকীক দেখা পায় প্ৰভু শ্ৰীকৃষ্ণ মিচিককে এনেকৈ হাঁহি দিয়ে এটা তেওঁৰ অভ্যাস আছিল আঙুলিটো কাটি দিলে ৰুক্মিণী এগৰাকীক দেখুৱালে তেজ ওলাইছে ৰুক্মিণী এগৰাকীয়ে হৌ হৌকৈ কান্দিব ধৰিল ৰজা মহাৰজা সকলো কাষ চাপি আহিল আই তুমি কেলে কান্দিছা প্ৰভুৰ আঙুলিটো বাহৰত লাগি পেলাই কাট খাই গ'ল কাপোৰ অকণ বিচৰাচোন তোমালোকে সকলোৱে কাপোৰ বিচাৰিব ল'লে বহুত দেৰি পৰলৈকে কাপোৰ কোনো বিচাৰি পোৱা নাই অলপ আগতে যে প্ৰভু শ্ৰীকৃষ্ণই এগৰাকী সুন্দৰ মাতৃক দেখা পাই মিচিককৈ হাঁহি মাৰিছিল এই মাতৃগৰাকী কাষলৈ আহিল আই তুমি কেলে কান্দিছা বোলে প্ৰভুৰ আঙুলিটো কাট খাই গ'ল বাঁহৰ কামি লাগি সকলোৱে কাপোৰ বিচাৰিছে কোনো কাপোৰ বিচাৰি পোৱা নাই তেজটো ৰোৱা নাই তুমি বিচৰাচোন কাপোৰ বোলে কাপোৰ কিয় দৰকাৰ মই দেখোন আচলৰ পৰা কাপোৰ অকণ দিব পাৰোঁ নিজৰ আচলৰ পৰা কাপোৰ অকণ ফালি সেই সুন্দৰ মাতৃগৰাকীয়ে প্ৰভুৰ আঙুলিটোত বান্ধি দিলে তেজটো ৰৈ গ'ল প্ৰভু শ্ৰীকৃষ্ণই চিনাকি কৰাই দিলে এয়া মোৰ ভনী স্বৰূপা ভনী এওঁৰ নাম দ্ৰৌপদী ৰুক্মিণী আইগৰাকী মনৰ পৰা সন্দেহ ভাৱ দূৰ হ'ল বিশ্ববাসী মনুষ্যই আমাক এই লীলাৰ যোগেদি এটা জ্ঞান দি গ'ল কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ একশৰণ সমাজ মিলনপুৰ নামঘৰ আৰু ইষ্টেনৰ ৰাইজৰ সহযোগিতাত আয়োজিত এক মহাপুৰুষীয়া এই পবিত্ৰ ভাওনা শিশুসকলৰ দ্বাৰা দক্ষ যজ্ঞ এই ভাওনাৰ শুভাৰম্ভণি এই পবিত্ৰ ক্ষণত উপস্থিত অতি শ্ৰদ্ধাৰ বৈষ্ণৱপ্ৰাণ প্ৰীতিস্বৰূপ জ্যেষ্ঠ লোকসকল কে প্ৰমুখ কৰি মাতৃস্বৰূপ আইসকল আমি ইতিমধ্যে অৱগত হৈছোঁ এই ভাওনাভাগীলৈ অলপ আগতে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা আগবঢ়োৱা অতি শ্ৰদ্ধাৰ ভাওনাৰ দাতা পৰিয়ালৰ সন্মানীয় সদস্যবৃন্দ অতি শ্ৰদ্ধাৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সন্মানীয় ৰাজেন ভৰালী ডাঙৰীয়া সন্মানীয় নামঘৰ পৰিচালনা সমিতি সাধাৰণ সম্পাদক প্ৰচন্ন চুতীয়া ডাঙৰীয়া অতি শ্ৰদ্ধাৰ নামঘৰীয়া বাপ নামাচাৰ্য বাপ সন্মানীয় বৈশ্যপ্ৰাণ ৰাইজ বন্ধু বান্ধৱ কণ কণ মইনাসকল সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা প্ৰণাম ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ প্ৰভুজনা গুৰুজনাক আমাৰ তৰফৰ পৰা পুনৰবাৰ আমাৰ তৰফৰ পৰা আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ কৃষ্ণ সময় ঘড়ী 9:40 এই অঞ্চলৰ কণ কণ চেমনীয়া মইনাসকলে মহাপুৰুষ গুৰুজনাৰ অন্যতম সৃষ্টি এক মহাপুৰুষীয়া নাট ভাওনাত অংশগ্ৰহণ কৰিছে আপোনালোকৰ নাতি ভতিজা ভাগিন আপোনালোকৰ দেৱতুল্য ল'ৰাসকলে আপোনালোকৰ সকলোৱে অপেক্ষাত আছে তেওঁলোকৰ দৃশ্য চোৱা মই দীঘলীয়াকৈ বক্তব্য নাৰাখোঁ এই অঞ্চল মই সমষ্টিত নাছিল তিয়ক সমষ্টিত পূৰ্বতে আছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মইনী সমষ্টিত অন্তৰ্ভুক্ত হ'ল মই আজিৰ পৰা কেইটামান মাহৰ আগতে এই মিলনপুৰ গাঁৱৰ পবিত্ৰ গুৰুগৃহলৈ আহিছিলোঁ আমাক পৰিচালনা সমিতিয়ে যথেষ্ট সন্মান দিছিল আজি মই দ্বিতীয়বাৰ আহিছোঁ মই কথা দিছিলোঁ প্ৰথমবাৰ আহোঁতে আপোনালোকক এটি অনুদান দিম বুলি এই নামঘৰ আপোনালোকে গাঁঠি ধনেৰে নিৰ্মাণ কৰি আছে আপোনালোকৰ নামঘৰৰ মজিয়া পকীকৰণ আপোনালোকৰ বেৰাণ্ডা পকীকৰণ অনেকখিনি কাম আছে এইখিনি কাম কৰিবলৈ মই দুখিত আপোনালোকক পুঁজি আগবঢ়াব পৰা নাছিলোঁ অসম বিধানসভা আমাৰ পৰহি দিনাখনে শেষ হৈছে আমি গুৱাহাটীত আছিলোঁ 5 দিন ধৰি ইতিমধ্যে বিধানসভাৰ অধিৱেশনৰ পিছতে আমাক টকাসমূহ চৰকাৰে মুকলি কৰি দিব মই প্ৰথমে জনাওঁ যে নামঘৰ পৰিচালনা সমিতিক আমি যি বাক্যশাৰী ৰাখিছিলোঁ অসম দৰ্শন আঁচনি আমি খুব কম দিনৰ ভিতৰতে আপোনালোকক এই পুঁজি আগবঢ়াই দি আপোনালোকৰ এই নামঘৰভাগী সুন্দৰ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি যি কথা দি গৈছিলোঁ সহায় কৰিম বুলি
আমি কথা ৰাখিম আৰু কমটি দিনৰ ভিতৰতে অনুদান ভাগি লাভ কৰিব। মই ভাওনা মঞ্চ উদ্বোধন কৰিবলৈ যিহেতু দায়িত্ব দিছে, এভাগি প্ৰভুৰ লীলাৰ বিষয়ে কৈ মোৰ বক্তব্য সামৰিম। আমি সকলোৱে জানো যে ভগৱন্তই গুৰুজনাই প্ৰভুজনাই আমাক বিভিন্ন প্ৰকাৰে আপকাৰভাৱে শাস্ত্ৰত উল্লেখিত আমাক সময়ে সময়ে জ্ঞান দি যাম বুলি কৈছিল। এবাৰ ডাঙৰ বৰসভা আছিল। এই ডাঙৰ বৰসভাত ৰথী মহাৰথী উপস্থিত আছিল। প্ৰভু শ্ৰীকৃষ্ণ ৰুক্মিণী এগৰাকীৰ লগত সেই বৰসভাত গৈ উপস্থিত হ'ল। সকলোৱে খুব সাদৰেৰে আসনত বহালে প্ৰভু কৃষ্ণ আৰু ৰুক্মিণী এগৰাকীক। অলপ পিছতে এগৰাকী সুন্দৰ মাতৃৰ প্ৰৱেশ ঘটে। সেই সুন্দৰ মাতৃগৰাকীক দেখা পায় প্ৰভু শ্ৰীকৃষ্ণ মিচিককৈ এনেকৈ হাঁহি দিয়ে। সেই হাঁহিকণ দেখা পাই ৰুক্মিণী আইগৰাকীৰ মনতে অন্য এটা ভাৱ জাগৃত হয়। ভগৱান শ্ৰীকৃষ্ণ যিটো ভগৱান ঈশ্বৰ বিধাতা, তেওঁ অৱগত হ'ল ৰুক্মিণী আইগৰাকীৰ মনত এটা ভাৱ জাগৃত হৈছে। প্ৰভু কৃষ্ণই কাষতে বাঁহৰ কামি এটা লৈ আঙুলিটো অলপ কাটি দিলে। আইগৰাকীক দেখুৱালে, ৰুক্মিণী আই চোৱাচোন, মোৰ বাঁহৰ কামিটোত লাগি তেজটো ওলাই গ'ল, কিন্তু স্বেচ্ছাই আঙুলিটো কাটিলে। কাৰণ লীলা ৰচাৰ তেওঁৰ এটা তেওঁৰ অভ্যাস আছিল। আঙুলিটো কাটি দিলে, ৰুক্মিণী আইগৰাকীক দেখুৱালে, তেজ ওলাইছে। ৰুক্মিণী আইগৰাকীয়ে সৌ সৌকৈ কান্দিব ধৰিল। ৰজা মহাৰজা সকলো কাষ চাপি আহিল। আই তুমি কেলৈ কান্দিছা? প্ৰভুৰ আঙুলিটো বাঁহত লাগি পেলাই কাট খাই গ'ল, কাপোৰ অকণ বিচৰাচোন তোমালোকে। সকলোৱে কাপোৰ বিচাৰিব ল'লে। বহুত দেৰি পৰলৈকে কাপোৰ কোনো বিচাৰি পোৱা নাই। অলপ আগতে যে প্ৰভু শ্ৰীকৃষ্ণই এগৰাকী সুন্দৰ মাতৃক দেখা পাই মিচিককৈ হাঁহি মাৰিছিল, এই মাতৃগৰাকী কাষলৈ আহিল। আই তুমি কেলৈ কান্দিছা? বোলে প্ৰভুৰ আঙুলিটো কাট খাই গ'ল, বাঁহৰ কামি লাগি সকলোৱে কাপোৰ বিচাৰিছে, কোনো কাপোৰ বিচাৰি পোৱা নাই, তেজটো ৰোৱা নাই, তুমি বিচৰাচোন কাপোৰ। বোলে কাপোৰ কিয় দৰকাৰ? মই দেখোন আচলৰ পৰাই কাপোৰ অকণ দিব পাৰোঁ। নিজৰ আচলৰ পৰা কাপোৰ অকণ ফালি সেই সুন্দৰ মাতৃগৰাকীয়ে প্ৰভুৰ আঙুলিটোত বান্ধি দিলে। তেজটো ৰৈ গ'ল। প্ৰভু শ্ৰীকৃষ্ণই চিনাকি কৰাই দিলে, এয়া মোৰ ভনী স্বৰূপা ভনী, এওঁৰ নাম দ্ৰৌপদী। ৰুক্মিণী আইগৰাকীৰ মনৰ পৰা সন্দেহ ভাৱ দূৰ হ'ল। বিশ্ববাসী মনুষ্যই আমাক এই লীলাৰ যোগেদি এটা জ্ঞান দি গ'ল। কোনোবাই যদি মোৰ নামত 1 অনা দিয়ে, তেওঁক মই 100 অনা উভতাই দিম। কোনোবাই যদি মোৰ নামত 1 অনা দিয়ে, মই তেওঁক 100 অনা উভতাই দিম। দ্ৰৌপদী আইগৰাকীয়ে এই 1 অনা বস্ত্ৰ দিলে। এই 1 অনা বস্ত্ৰ দিয়াৰ বিনিময় বিপদৰ সময়ত, বস্ত্ৰহৰণৰ সময়ত 100 অনা কাপোৰ উভতাই দিলে। সেই বাপ সমস্ত আইসমস্ত বৈষ্ণৱপ্ৰাণ ৰাইজ, আমাৰ সমনীয়া বন্ধু বান্ধৱ, আমাতকৈ কনিষ্ঠ মইনাসকল, আমি চেমনীয়া বন্ধু বান্ধৱসকলৰ বাবে এইষাৰ কথা ক'লোঁ যে প্ৰভু খুব দয়ালু, খুব মৰমীয়াল। তেওঁ কোৱা নাই নিদিলে কোনোবাই মই একো আশীৰ্বাদ নিদিওঁ, খালি কৈছে যদি কোনোবাই পাৰে আওপকীয়াভাৱে ভগৱানৰ নামত, গুৰুজনৰ নামত, প্ৰভুৰ নামত দান দিব লাগে। ভাওনালৈ দান দিব লাগে, ভাগৱতলৈ দান দিব লাগে, দুখীয়া মানুহৰ বিয়া হ'বলৈ দান দিব লাগে, বেমাৰত দান দিব লাগে, আৰু তাৰ 100 অনা প্ৰভুৱে উভতাই দিব। আপোনাসৱৰ প্ৰভুৱে কৃপা কৰক। আপোনাসৱৰ পৰিয়ালৰ মংগল হওক। মিলনপুৰ গাঁৱৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ভৰালী বাপ, সন্মানীয় সম্পাদক প্ৰশান্ত চুতীয়া বাপক, এই সভাজনক মাতি আনি গামোচা পিন্ধাই এনে হ'ব বৈকুণ্ঠথলীৰূপে পৰিণত অতি শ্ৰদ্ধাৰ এই গুৰুগৃহত আমাক এই ভাওনা উদ্বোধন কৰিবলৈ কাৰণে, মঞ্চ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনালে। আমি পৰিচালনা সমিতিক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বাপ আইসকলক সেৱা জনাইছোঁ। সমস্ত এই ভাওনাপ্ৰেমী ৰাইজৰ প্ৰত্যেক পৰিয়ালক প্ৰভুৱে কৃপা কৰক, আশীৰ্বাদ কৰক, আপোনালোকৰ মংগল হওক। এই প্ৰাৰ্থনাৰে আমি কিঞ্চিত অৰ্চনী ভাওনা ভাগিলৈ আগবঢ়াই আমি মঞ্চ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰি আমাৰ ভুল ত্ৰুটি মাৰ্জনা হেতু আমি এভাগি সেৱা জনাব বিচাৰিছোঁ। জয় গুৰু শংকৰ কৃষ্ণ।
কৃষ্ণ কৃষ্ণ জয় গুৰুশংকৰ মইনু সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে আজি ভাওনাভাগী মঞ্চভাগী উদ্বোধন কৰাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যি গুৰুত্বপূৰ্ণ কথা আমালৈ আগবঢ়ালে সকলোৱে আমি শ্ৰৱণ কৰিলোঁ। এয়াই যেন আমাৰ বাবে এক আদৰ্শস্বৰূপ। গতিকে তেখেতে আপোনাৰ খবৰ তথা ভাওনাভাগীলৈ এটি অৰিহণা আগবঢ়াইছে। সেই অৰিহণাটি তেখেতে আপোনাৰ খবক যি উদ্দেশ্যে আগবাঢ়িছে তাত যাতে ভগৱন্তে প্ৰসন্ন হওক। তেখেতে যি উদ্দেশ্যলৈ সেৱাক নিবেদন কৰিছে সৰ্বাঞ্চতীয়খিনি ভগৱন্তে পূৰণ কৰক। তাৰ অৰ্থে তেৰা সমস্তৰ উত্তম প্ৰাৰ্থনাভাগী আমি ভগৱন্তৰ সম্বন্ধিত তেৰা সমস্ত দুখানি চন্দ্ৰে নিবেদন জনালে। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ।